গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। তেওঁৰ মুখেৰে উচ্চাৰিত নহয়, জ্ঞান হ'ব পাৰে পূৰ্ণ পৰমাত্মাই দিয়া। গতিকে ইয়াত আমি এইটো বুজিব লাগিব যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী পৰমেশ্বৰে স্বয়ং নিজৰ মুখ কমলেৰে উচ্চাৰণ কৈছিল कि वेद मेरा भेद है। এই চাৰিও বেদ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ, এয়াই মোৰেই মহিমাৰ গুণগান কৰে, মোৰ বিষয়ে তথ্য দিয়ে, মোৰ লীলাৰে জ্ঞান দি আছে। কিন্তু ইয়াত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যি জ্ঞানৰ দ্বাৰা মোক পোৱা যায়, এই চাৰিও বেদে নাজানে। সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে। আৰু এই পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাই কৈ আছে 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে এই প্ৰকাৰৰ ধাৰ্মিক যজ্ঞৰ জাননী, ধাৰ্মিক অনুষ্ঠানৰ সাধনাবোৰৰ জাননী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা হৈছে। তাক কৰ্ম জানিবা, অৰ্থাৎ সেইটো দান কৰি কৰিয়েই হজ যোগ আদি কৰি যেনেকৈ বেলেগ সাধনাবোৰ কৰে, এনেকুৱা নহয়। তাক কৰ্ম জানিবা, অৰ্থাৎ কৰ্তব্য কৰ্ম কৰি তেওঁৰ সাধনা হয়। আৰু ইয়াক জানি ইয়াৰ অনুসৰি সাধনা কৰিলে তুমিও সকলো কৰ্মৰ পৰা মুক্ত হৈ যাবা, এৰা খাই যাবা। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 ক'লে যে সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। আৰু সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব। যদি গীতাৰ জ্ঞান দাতাৰ সেই জ্ঞান থকা হ'লে 18 অধ্যায় ক'ব পাৰিছে যেতিয়া তেওঁ শ্ৰীকৃষ্ণৰ দ্বাৰা আৰু এটা দুটা অধ্যায়ত সেই জ্ঞান ক'ব পাৰিলে হয়। এয়া লিখাৰ আৱশ্যকতা নাছিল যে কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। ইয়াৰে সিদ্ধ হয় যে সেই জ্ঞান শ্ৰীমদ ভাগৱত গীতাত নাই। সেইকাৰণে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে হে প্ৰভু, আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 যি তৎ ব্ৰহ্মৰ জাননী দিছে, তাতে কি কৈছে? 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে মোৰ আশ্ৰিত হৈ, অৰ্থাৎ মই যি মাৰ্গদৰ্শন কৰি আছো, যি মই তোমাক জ্ঞানৰ বিষয়ে কৈ আছো, ইয়াক আধাৰ মানি যিসকলে তত্ত্বদৰ্শী সন্তক বিচাৰি লৈছে, যিসকলে তত্ত্বদৰ্শী সন্তক পাইছে, আৰু যিসকলে তৎব্ৰহ্মক জানে আৰু গোটেই আধ্যাত্মিক এই জ্ঞানেৰে পৰিচিত হয়, আৰু সকলো কৰ্মক যিসকলে জানে, তেওঁ কেৱল বৃদ্ধ অৱস্থা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। जरा मरण मोक्षाय यतन्ति ये, मम आश्रित यतन्ति ये, वरम तत्विदु कृष्णम अध्यात्म और अखिल कर्म, यानी वो अखिल अध्यात्म कृष्णम कर्मम, অৰ্থাৎ সকলো কৰ্মৰ লগত, অখিল মানে পূৰ্ণ, সকলো কৰ্মৰ লগত আৰু গোটেই আধ্যাত্মিক জ্ঞানৰ লগত তৎব্ৰহ্মৰ লগত পৰিচিত হয় তেওঁ। ইয়াৰ চিধা অৰ্থ হয় 7 নম্বৰ অধ্যায় 29 নম্বৰ শ্লোকৰ যে যিজন সাধক কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যু, জৰাৰ অৰ্থ বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, আৰু এই দুয়োৰে পৰা ৰক্ষা পাবলৈ যি প্ৰযত্ন কৰে, আৰু যিজনে এনেকুৱা কৰে
তেওঁলোকে মোৰ এই জ্ঞানৰ সহায় ল'লে, তেওঁলোকে তত্ত্বদৰ্শী সন্তক বিচাৰি লৈছে। আৰু আকৌ তেওঁলোকৰ সেই তৎব্ৰহ্মৰ জ্ঞান হৈ গ'ল যে সেই পূৰ্ণ পৰমাত্মাহে পূজাৰ যোগ্য হয়, তেওঁৰ দ্বাৰাই পূৰ্ণ মুক্তি হয়, পৰমাক্ষৰ ব্ৰহ্মৰ দ্বাৰা। আৰু সেয়াই তেওঁৰ সাধনাৰে জৰা আৰু মৰণৰ পৰা মুক্তি পাব পাৰি। আৰু সেই ব্যক্তি সেই তৎব্ৰহ্মৰে পৰিচিত হয় আৰু গোটেই আধ্যাত্মিক জ্ঞানেৰে কৰ্মৰে আধ্যাত্মিক জ্ঞানেৰে পৰিচিত আৰু সকলো কৰ্মৰ লগত পৰিচিত হয় সেই ব্যক্তি যি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তিৰ বাবে প্ৰযত্নশীল সাধক হয়, সাধনা কৰি আছে। এতিয়া গীতাৰ জ্ঞানদাতাই ৪ৰ্থ অধ্যায়ৰ ৫ নম্বৰ শ্লোকত ৯ নম্বৰ শ্লোকত, গীতাৰ ২য় অধ্যায়ৰ ১২ নম্বৰ শ্লোকত, গীতাৰ অধ্যায় নম্বৰ ১০ৰ শ্লোক নম্বৰ ২ আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৫ আৰু ৯ স্পষ্ট কৰি আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়। তুমি আৰু মই আগতেও জন্মিছিলোঁ, আগলৈও আমাৰ জন্ম হ'ব। এয়া নাভাবিবা যে আমি কেৱল বৰ্তমানতেই আছোঁ। আকৌ ১০ নম্বৰ অধ্যায়ৰ ২য় শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই, মোৰ উৎপত্তি, মোৰ জন্ম এই দেৱতা, ঋষি আৰু সিদ্ধসকলে নাজানে। কাৰণ এই সকলো ইয়াৰ উৎপত্তিৰ কাৰণ মই হওঁ আৰু ই মোৰ পৰা উৎপন্ন হৈছে। কাৰণ এই সকলো কালৰ দ্বাৰাই এওঁলোকৰ জন্ম, এওঁলোক তেওঁৰ পুত্ৰ। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই ৭ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত ক'লে যে যি জৰা আৰু মৰণৰ পৰা মুক্ত হ'বলৈ প্ৰযত্ন কৰে, তেওঁ সেই তৎব্ৰহ্মৰ সৈতে তৎব্ৰহ্ম মানে। এতিয়া তৎব্ৰহ্মৰ বিষয়ে ৮ নম্বৰ অধ্যায়ত গম পোৱা যাব যে কোন হয় এই তৎব্ৰহ্ম, যি গীতা জ্ঞানদাতাতকৈ অন্য হয়। গতিকে ৮ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত শ্লোকত অৰ্জুনে সুধিলে কিং তৎ ব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন হয়, আকৌ কোন হয় সেই ভগৱান, যাক জনাৰ পিছত কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। পুণ্যাত্মাসকল, ৮ নম্বৰ অধ্যায়ৰ ৩য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। ইয়াৰে সিদ্ধ হয় যে তেওঁ গীতা জ্ঞানদাতাৰ পৰা বেলেগ। এতিয়া ইয়াত যেনেকৈ গীতাৰ অধ্যায় নম্বৰ ৮ আৰু শ্লোক নম্বৰ ১৩ত ক'লে যে অৰ্জুন, ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये परियाति तजन देहम स याति परमाम गतिम। গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, মোৰ ব্ৰহ্মটো কেৱল এটাহে ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰিবলৈ। আৰু যি অন্ত সময়ত মোৰেই স্মৰণ কৰি যায় তেওঁ মোকেই প্ৰাপ্ত কৰে, মোৰ পৰম গতিক প্ৰাপ্ত কৰে। আৰু ওম নাম ব্ৰহ্মৰ সাধনা, ওমৰ উপাসনাৰে ব্ৰহ্মলোক প্ৰাপ্ত হয়। এতিয়া ব্ৰহ্মলোক পৰ্যন্ত ৮ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ শ্লোকত ক'লে যে ব্ৰহ্মলোক পৰ্যন্ত অৰ্থাৎ ব্ৰহ্মলোকলৈ গৈ থকা প্ৰাণী পুনৰ জন্মত আহে, তেওঁলোকৰ পূৰ্ণ মুক্তি নহয়, জৰা আৰু মৰণৰ পৰা মুক্তি নাপায়। গতিকে ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা অৰ্থাৎ ব্ৰহ্ম, যি শ্ৰীকৃষ্ণদেৱৰ দ্বাৰা কৈ আছে, ব্ৰহ্মৰ সাধনাৰ পৰাও জৰা আৰু মৰণৰ পৰা মুক্ত হ'ব নোৱাৰে, মুক্তি নাপায়, এৰা নাখায়। এতিয়া গীতাৰ জ্ঞানদাতাই ৮ নম্বৰ অধ্যায়ৰ ৫ আৰু ৭ নম্বৰ শ্লোকত কয় যে তুমি মোৰ ভজন কৰা, মোৰ ভক্তি কৰা, যুদ্ধও কৰা আৰু মোকেই প্ৰাপ্ত কৰিবা। আকৌ ৮ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ শ্লোকত ক'লে যে এয়া এটা নিয়ম হয় অৰ্জুন, যি ব্যক্তিয়ে অন্ত সময়ত যিজন ইষ্টতেই নিজৰ ভাৱনা ৰাখি শৰীৰ ত্যাগ কৰি যায় তেওঁকেই প্ৰাপ্ত হয়।
গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 8, 9 আৰু 10 ক'লে যে তেওঁ সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰে, যাৰ বিষয়ে 17 নম্বৰ অধ্যায়ত গীতাত আৰু 23 নম্বৰ শ্লোকত কৈছে। তেওঁৰ সাধনা কেনেকুৱা হয়? ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম। সেই সচিদানন্দ ঘন ব্ৰহ্মৰ 3 প্ৰকাৰৰ মন্ত্ৰ স্মৰণৰ নিৰ্দেশ আছে। নিৰ্দেশ মানে নাথিং এলছ, ফাইনেল অৰ্ডাৰ। এয়া পৰমাত্মাৰ নিৰ্দেশ আৰু বেলেগ মন্ত্ৰ নাই। ওমটো ব্ৰহ্মৰ হয় আৰু তৎ আৰু সৎ এয়া সাংকেতিক হয়, গুপ্ত কোড হয়, গুপ্ত মন্ত্ৰ হয়, যিয়ে দাসে ক'ব পাৰিব এই বিশ্বত। আৰু যদি এই দাসৰ পৰা প্ৰাপ্ত কৰি কোনোবাই এনে কয়, তেন্তে তেওঁ অধিকাৰী নহয়, ইয়াৰ পৰা কোনো লাভ নহয় আৰু তেওঁৰো ভক্তি খণ্ড হৈ যায়। যেনেকৈ কোনোৱে ড্ৰাইভিং লাইচেঞ্চ বনাই লৈছে আৰু আকৌ বেলেগৰ নিজে বনাবলৈ লাগি যাব, এনেকৈ প্ৰিণ্ট কৰোৱাই, গতিকে দুয়ো দোষী হৈ যাব। গতিকে কোৱাৰ অৰ্থ এয়াই যে এই ওম তৎসৎ এয়া 3 মন্ত্ৰ হয় আৰু এই 3জনে প্ৰভু হয় এওঁলোক। ওম ব্ৰহ্মৰ আৰু যাক ক্ষৰ পুৰুষ বুলিও কোৱা হয়, ক্ষৰ পুৰুষ, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ। ইয়াক ব্ৰহ্ম ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। ক্ষৰ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম, এই 3 ভগৱান। ক্ষৰ ব্ৰহ্মটো ইয়াত 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতা হয়, যাক ব্ৰহ্ম বোলে। জ্যোতি নিৰঞ্জন বুলিও কোৱা হয়, যি গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 32ত কৈছে যে মই কাল হওঁ। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, প্ৰভু হয়। আৰু দ্বিতীয় অক্ষৰ পুৰুষেই কোৱা বা অক্ষৰ ব্ৰহ্মই কোৱা, এওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয়। আৰু তৃতীয় পৰম অক্ষৰ ব্ৰহ্ম হয়, যি অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তত্ত্বদৰ্শী সন্তৰ পৰিচয় দিছে যে ওপৰত সংখ্যাৰূপী বৃক্ষ হয়, এয়া ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা হয় আৰু তলত 3 গুণৰূপী শাখা আছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4লৈকে আপোনালোকক সাৰাংশ ক'বই দেখে। ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ হয় অৰ্জুন, যাৰ ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা হয়, পৰমাক্ষৰ ব্ৰহ্ম হয়। আৰু মাটিৰ বাহিৰৰ পিনে যিমানখিনি পৰ্চন দেখা যায়, যিমানে ইয়াৰ পাৰ্ট দেখা যায়, বৃক্ষৰ সেয়া গছ বুলি কোৱা হয়, সেয়া গা গছ। সকলোতকৈ আগত মাটিৰ বাহিৰত যি শপত গা গছ ওলাই আহে, তাক অক্ষৰ পুৰুষ বুলি ধৰা, অক্ষৰ ব্ৰহ্ম বুলি ধৰা, অক্ষৰ পুৰুষ বুলি মানা। আৰু ইয়াৰ পিছত এটা শকত ডাল ওলাই আহে, ইয়াক ক্ষৰ ব্ৰহ্ম বুলি কোৱা, ক্ষৰ ব্ৰহ্ম অথবা ক্ষৰ পুৰুষ কোৱা, এনেকৈ জানা। আৰু সেই ডালৰ 3টা শাখা থাকে। এয়া 3 গুণৰূপী শাখা, ৰজগুণ ব্ৰহ্মাদেৱ, সদগুণ বিষ্ণুদেৱ আৰু তমগুণ শিৱদেৱ ৰূপী শাখা হয়। আৰু পাঠৰূপী সংখ্যাৰ আমি আগলৈ আকৌ পাঠৰূপত আমি সংখ্যাৰ ৰূপত আছোঁ। এতিয়া সেই বৃক্ষই আহাৰ ক'ৰ পৰা পায়? ক'ৰ পৰা প্ৰাপ্ত কৰে? শিপাৰ পৰা। গতিকে সেই শিপাৰূপী পূৰ্ণ পৰমাত্মা, পৰমাক্ষৰ ব্ৰহ্মই এই গোটেই সংসাৰৰূপী বৃক্ষৰ ধাৰণ পোষণ কৰে। আণ্ডাৰষ্টুড? এতিয়া আগলৈ যাওঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 3 পুৰুষ বুলি কৈছে। পুৰুষ কোৱা, প্ৰভু কোৱা বা ব্ৰহ্ম কোৱা, লাগিলে ভগৱান কোৱা। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 ক'লে যে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এওঁলোক 2জন ভগৱান হয়। ক্ষৰ আৰু অক্ষৰ এই 2জন প্ৰভু, 2জন স্বামী। আৰু তেওঁলোকৰ তথা তেওঁলোকৰ অন্তৰ্গত যিমানে প্ৰাণী আছে, সকলোৰে শৰীৰ নাশবান হয়। এয়া নাশবান হয়, তেওঁলোকৰ জন্ম আৰু মৃত্যু হয়। কিন্তু জীৱাত্মাটো সকলোৰে অমৰ হয়। কুকুৰৰ, গাধৰ সকলোৰে অমৰ হয়, তেওঁলোকেও পাছলৈ জন্ম লৈ থাকে। এতিয়া এই 2 প্ৰভুৰ, 2 ভগৱানৰ, 2 ব্ৰহ্মৰ, 2 পুৰুষৰ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত তেওঁলোকৰ বিৱৰণ সমাপ্ত হৈ গ'ল। এতিয়া 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ যে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে, শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 এতিয়া শ্লোক 17 স্পষ্ট কৰি দিছে যে कि उत्तम पुरुषे तु अन्य परमात्मा इति उदाहरते ये लोक तरम आविष्य विवर्ती अवैश्वर। तो
ইয়াত স্পষ্ট কৰি দিছে যে পুৰুষোত্তম অৰ্থাৎ উত্তম পুৰুষ মানে প্ৰভু ব্ৰহ্ম, যাক পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়, তেওঁতো এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ যি 16 নম্বৰ শ্লোকত বৰ্ণিত আছে 15 নম্বৰ অধ্যায়ৰ গীতাত, তেওঁতকৈ কোনো অন্য উত্তম পুৰুষ তুমি বেলেগ, উত্তম মানে শ্ৰেষ্ঠ, পুৰুষ মানে ব্ৰহ্ম কোৱা লাগিলে প্ৰভু কোৱা, পৰমাত্মা কোৱা, উত্তম ব্ৰহ্ম অৰ্থাৎ পৰমাক্ষৰ ব্ৰহ্ম কোনো বেলেগ এজন হয়, অন্য হয়। আৰু পৰমাত্মা এটি উদাহৰণতে যাক ভগৱান বুলি কোৱা হয়, ভগৱান তেওঁক কোৱা হয় যিয়ে কেৱল সুখ দিয়ে, দুখ নিদিয়ে। পৰমাত্মা তেওঁক কোৱা হয় যিয়ে দুখ নিদিয়ে, কেৱল সুখেই সুখ দিয়ে। আৰু আকৌ কৈছে তলৰ শাৰীত যে যিয়ে টিভি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ হয় অবিনাশী পৰমাত্মা। তেওঁ অবিনাশী পৰমেশ্বৰ হয়, তেওঁ হয় বাস্তৱত অবিনাশী, তেওঁ সচিদানন্দ ঘন ব্ৰহ্ম, পৰমাক্ষৰ ব্ৰহ্ম। এতিয়া ইয়াত কিছু ভ্ৰম উৎপন্ন হয় শ্ৰীমদ ভাগৱত গীতাৰ পাঠকসকলৰ, যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 18 গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে যে মইতো পুৰুষোত্তম, লোক বেদৰ আধাৰত মই পুৰুষোত্তম বুলি প্ৰসিদ্ধ। লোকবেদ তাক কয় দন্ত কথা, মুখ বাগৰা জ্ঞান যি বেদ প্ৰমাণিত, যি সদগ্ৰন্থ প্ৰমাণিত নহয়। লোকবেদ কথা, দন্ত কথা সহজ অৰ্থত বুজা, যি শুনোৱা জ্ঞান, সাধাৰণ ব্যক্তিৰ দ্বাৰা শুনোৱা জ্ঞান। নিজে নিজক পুৰুষোত্তম প্ৰসিদ্ধ হোৱাৰ কাৰণ কৈ আছে যে মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত মোৰ অধীনত যিমান প্ৰাণী আছে, লাগিলে তেওঁ ব্ৰহ্মা বিষ্ণু মহেশে হওক, লাগিলে প্ৰজা হওক, লাগিলে ৰজা হওক, লাগিলে পৰুৱাৰ পৰা আৰম্ভ কৰি কোনো হাতী হওক, এই সকলো এই ব্ৰহ্মৰ কণ্ট্ৰলত আছে। তেওঁ এইবোৰতকৈ শক্তিশালী। যেনেকৈ শ্ৰী বিষ্ণুদেৱ 16 কলাৰ প্ৰভু, ইয়াত 16 প্ৰকাৰৰ শক্তি আছে আৰু এয়া 1000 প্ৰকাৰৰ কলা থাকোতাজন হয়। যেনেকৈ ভগৱান শ্ৰী বিষ্ণুদেৱ 4 ভুজাৰ হয়, তেন্তে এই কাল 1000 ভুজাৰ হয় ব্ৰহ্ম অক্ষৰ পুৰুষ, যি 21 ব্ৰহ্মাণ্ডৰ স্বামী। তেন্তে ইয়াত কি কয় যে মইতো পুৰুষোত্তম এই কাৰণে প্ৰসিদ্ধ হৈ আছো কাৰণ মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে মই সকলোতকৈ শ্ৰেষ্ঠ, তেওঁলোকতকৈ শক্তিশালী, পালোৱান। সেইকাৰণে মই লোক বেদত পুৰুষোত্তম প্ৰসিদ্ধ। স্পষ্ট কৰি দিলে যে আই এম নট পুৰুষোত্তম, মই পুৰুষোত্তম নহওঁ। পুৰুষোত্তমটো 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক'লে যে এওঁ উত্তম পুৰুষ কোৱা বা পুৰুষোত্তম কোৱা, পুৰুষোত্তমটো বেলেগেই হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু এই লোক যিয়ে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ হয় অবিনাশী ভগৱান। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 আৰু 16 আৰু 17 এই 3 প্ৰভু স্পষ্ট হ'ল। এতিয়া লোকবেদ কাক কয়? শুনোৱা জ্ঞান যি সত্যৰ পৰা বহু দূৰত। যেনেকৈ আজিলৈকে আমি ৰজগুণ ব্ৰহ্মাদেৱ, সদগুণ বিষ্ণুদেৱ, তমগুণ শিৱদেৱক অজৰ অমৰ বুলি কৈছিলোঁ, শুনিছিলোঁ, শুনাইছিলে, এই লোকবেদ শুনাইছিলে সেই অজ্ঞানী ঋষি মহৰ্ষি মণ্ডলেশ্বৰ, এই গুৰুৱে। কিন্তু এওঁ বাস্তৱত অবিনাশী নাছিলে। এওঁৰ জীৱনীত লিখা আছে শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত, শক্তি পুৰাণত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, কেৱল হিন্দী সচিত্ৰ মোটা টাইপ, ইয়াৰ 123 পৃষ্ঠা 3য় স্কন্ধত বিষ্ণুদেৱে স্বয়ং স্বীকাৰ কৰে যে তুমি শুদ্ধ স্বৰূপা, এই গোটেই সংসাৰ তোমাৰ দ্বাৰাই উদ্ভাসিত হয়। আৰু মই ব্ৰহ্মা আৰু শংকৰ, বিষ্ণুদেৱে কৈ আছে,
আমাৰতো জন্ম আৰু মৃত্যু হয়। আবিৰ্ভাৱ মানে জন্ম, তিৰুভাৱ মানে মৃত্যু হয়। আমি নিত্য নহয়, আমি অবিনাশী নহওঁ। আকৌ শংকৰ ভগৱানে কয় যে মাতৃ যেতিয়া আপোনাৰ পৰাই ব্ৰহ্মাৰ জন্ম হ'ল, আপোনাৰ পৰাই বিষ্ণুদেৱৰ জন্ম হ'ল, তেন্তে মই তমগুণ লীলা কৰা শংকৰ আপোনাৰ পুত্ৰ নহয় নেকি? আৰু আমি আপোনাৰ পৰাই উৎপন্ন হৈছোঁ, আমি 3 গুণযুক্ত হয়। আৰু আমি কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰোঁ, অৰ্থাৎ যাৰ যেনেকুৱা ৱৰদান সেয়াহে দিব পাৰোঁ। কাৰোবাৰ ভাগ্যত, কাৰোবাৰ প্ৰাৰব্ধত কোনো দুখ আছে, ইয়াক নিবাৰণ কৰিব নোৱাৰোঁ, কম বা অধিক কৰিব নোৱাৰোঁ। তেন্তে এইটো লোকবেদ আছিলে যি আমাক শুনাইছিলে যে এওঁলোক অজৰ অমৰ হয়, এওঁলোকৰ কোনো মাতা পিতা নাই, এওঁলোক সৰ্বেশ্বৰ মহেশ্বৰ অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক লোকবেদ কোৱা হয়। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই 15 নম্বৰ অধ্যায় 18 নম্বৰ শ্লোকত কয় যে মইতো লোকবেদৰ আধাৰত পুৰুষোত্তম প্ৰসিদ্ধ হওঁ। কাৰণ কয় যে মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত যিমান প্ৰাণী আছে তেওঁলোকতকৈ মই পালোৱান উত্তম হওঁ। ইয়াত পালোৱান কেনেকৈ মানিম? যেনেকৈ ঋষি আছিলে, এজন ঋষিয়ে এজন সিদ্ধই কোনো এটা সিদ্ধি প্ৰাপ্ত কৰিছিলে আৰু বেলেগৰ ওচৰত 2টা হৈ গ'লে তেন্তে 2টাৰজনক তেওঁতকৈ উত্তম বুলি মনা হয়। বাকী 2টাই কালৰ পূজাৰী। গতিকে এনেকৈ এয়া 1000 ভুজাৰ মালিক হয়, 1000 কলা আছে তেওঁৰ ওচৰত। আৰু বেলেগ তেওঁৰ অন্তৰ্গত যি প্ৰভু আছে, শ্ৰী সদগুণ বিষ্ণুদেৱ, শ্ৰী ৰজগুণ ব্ৰহ্মাদেৱ আৰু শ্ৰী শিৱদেৱ তমগুণ, এয়া 16 কলাৰ প্ৰভু হয়। এনে 3জনে 16 কলাৰ প্ৰভু হয়, একেই পাৱাৰ হয় এওঁলোকৰ। বাকী শ্ৰী বিষ্ণুদেৱ বেছি সুপ্ৰসিদ্ধ হয়, কাৰণ আমি তেওঁলোকক বেছিকৈ মানো, নিজৰ লোকবেদৰ আধাৰত মহত্ব দিওঁ, শংকৰ ভগৱান দেৱকো পেৰেলেল দিওঁ, য'ত এই 3জনৰ 3জনে 4 ভুজাযুক্ত। একেই পাৱাৰ হয়, একেই বিভাগ হয় তেওঁলোকৰ। যেনেকৈ এটা প্ৰান্তত মন্ত্ৰী থাকে, তেনেকৈ এটা ব্ৰহ্মাণ্ডৰূপী প্ৰান্ত এওঁলোকে এটা বিভাগৰ মন্ত্ৰী হয়। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, সদগুণ বিভাগৰ বিষ্ণুদেৱ, তমগুণ বিভাগৰ শিৱদেৱ। গতিকে এয়া লোকবেদ আছিলে যে আমি তেওঁলোকক সৰ্বেশ্বৰ বুলি কওঁ। গোটেই অখিল ব্ৰহ্মাণ্ডৰ স্বামী শ্ৰীকৃষ্ণদেৱক কোৱা হয়। নহয়, এয়া লোকবেদ হয়, দন্তকথা হয়, সত্যৰ পৰা বহুত দূৰত। এনেকৈ গীতাৰ জ্ঞানদাতাই কয় যে মইতো লোকবেদৰ আধাৰত পুৰুষোত্তম প্ৰসিদ্ধ হওঁ। আই এম নট পুৰুষোত্তম। উত্তম পুৰুষ তুমি অন্য। এয়া 17 নম্বৰ শ্লোকত 15 নম্বৰ অধ্যায়ত স্পষ্ট কৰি দিছে। এতিয়া এয়া পৰমাক্ষৰ ব্ৰহ্ম হয়, উত্তম পুৰুষ তুমি অন্য। তেওঁ পৰমাক্ষৰ ব্ৰহ্ম। এতিয়া এয়া সচিদানন্দ ঘন ব্ৰহ্মও কোৱা হয়। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণা। সেই পৰমাক্ষৰ ব্ৰহ্মক কোৱাৰ সেই উত্তম পুৰুষ যি অন্য ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা, ক্ষৰ ব্ৰহ্ম আৰু অক্ষৰ ব্ৰহ্মৰ পৰা তেওঁক পাবলৈ কেৱল ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে। নিৰ্দেশৰ অৰ্থ হয় কেৱল ডাইৰেকশ্যন আৰু একো নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 আমি আকৌ আহিম। এতিয়া অৰ্জুনে সুধিলে যে 7 নম্বৰ অধ্যায়ৰ 29 নম্বৰ শ্লোকত আপুনি যি তৎব্ৰহ্মৰ তথ্য দিছে ইয়াক জনাৰ পিছত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হোৱাৰ পিছত আৰু সকলো কৰ্মৰ লগত যিজন পৰিচিত হৈ যায় এই সংসাৰৰ কোনো বস্তুক নিবিচাৰি কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে। গতিকে 8 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিলে কিম তৎ ব্ৰহ্ম, যাক জনাৰ নিমিত্তে আকৌ ইয়াৰ বস্তুৰ ডিমাণ্ড আত্মাই নকৰে। গতিকে ইয়াৰ উত্তৰ 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত দিলে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। তেওঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 যাৰ বিষয়ে জাননী দিছে। এতিয়া আকৌ আমি 8 নম্বৰ অধ্যায় লওঁ। 8 নম্বৰ অধ্যায়ৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কয় মোৰ ভক্তি কৰা
আৰু মোৰ কথাকে ভাবি থাকা, মোৰ মাজত ভাবিত হোৱা। এতিয়া আমি যাৰ ওপৰত আসক্ত হ'ম অন্ত সময়লৈকে তেওঁৰ মাজতে আমাৰ ভাৱনা ৰৈ থাকিব। আৰু অন্ত সময়ত যাহা আশা তাহা বাচা হৈ, এয়া সূক্ষ্ম বেদৰ বাণী। যাহা আশা তাহা বাচা হৈ और मन कर्म वचन সৌমারিয়সই। যিজন ঈশ্বৰে আপোনালোকে উপাসনা কৰে তেওঁক মন কৰ্ম বচনেৰে জপ কৰা। তেতিয়া য'ত আশা থাকিব, য'ত ভাবিত থাকিবা অন্ত সময়লৈকে, য'ত আসক্ত থাকিবা তেওঁকে প্ৰাপ্ত কৰিবা। যাহা আশা তাহা বাচা হৈ, এয়াই গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 6 সাৰাংশ হয়, যি এতিয়া আপোনালোকক কোৱা হৈছে যা আশা তা বাচা হৈ মন কৰ্ম বচন সৌমাৰিয়সই। এতিয়া 8 নম্বৰ অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয়, তুমি যুদ্ধও কৰা আৰু মোৰ স্মৰণো কৰা, মোকেই প্ৰাপ্ত কৰিবা একেবাৰে। নিজৰ স্মৰণৰ বিষয়ে তেওঁ ক'লে যে মোৰতো ওম এটা আখৰ হয়, মোৰ ব্ৰহ্ম। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত নাথিং এলছ। আৰু মোৰ ওম নামৰ জপ কৰি ক'ত যাব, ব্ৰহ্মলোক প্ৰাপ্ত হ'ব, তেওঁৰ পৰম গতি এইটোৱে হয়। আৰু 8 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাত কৈছে যে ব্ৰহ্মলোক পৰ্যন্ত গৈ থকা প্ৰাণীৰ পুনৰ জন্ম মৃত্যু আহে, তেওঁলোকৰ বৃদ্ধ অৱস্থাৰ মৃত্যু শেষ নহয়, সমাপ্ত নহয়। সেইকাৰণে 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে মোৰ গতিও অনুতমাম। অনুতমাম মানে একেবাৰে বেয়া, অশ্ৰেষ্ঠ, অতি অশ্ৰেষ্ঠ, অনুতমাম। আৰু এই অজ্ঞানী ঋষি মহৰ্ষিয়ে লোকবেদৰ আধাৰত কয় অনুতমৰ অৰ্থও এওঁলোকে পৰিৱৰ্তন কৰি দিছে। তেওঁলোকেতো অনুতমৰ অৰ্থ অনৰ্থক কৰি পেলাইছে, যে যাতকৈ উত্তম আৰু কোনো নাই। কি আচৰিত কথা, অনুতমৰ অৰ্থ এইটো হ'বই নোৱাৰে। তথাপিও এওঁলোকৰ লোকবেদৰ পৰা আমি মানিলো যে ইয়াৰ অৰ্থ এইটো কৰা হয় যে যাৰ উত্তম আৰু আন কোনো গতি নাই। আকৌ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত আৰু তেওঁ কাৰ ফালে সংকেত দি আছে, নিজতকৈ পৃথক কোনো বেলেগ পৰমেশ্বৰৰ শৰণত যাবলৈ কৈ আছে, যে য'ত যোৱাৰ পিছত পৰম শান্তি পোৱা যায় আৰু সনাতন পৰম ধাম প্ৰাপ্ত হয়। যেনেকৈ 15 নম্বৰ অধ্যায় 1 পৰা 4লৈকে এয়া প্ৰমাণ আছে যে যিজন তত্ত্বদৰ্শী সন্ত হ'ব তেওঁৰ পৰিচয় এনেকৈ দিছে যে তেওঁ ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব। বেদ তেওঁ তত্ত্বদৰ্শী সন্ত। ইয়াৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত প্ৰাণী আকৌ উভতি কেতিয়াও সংসাৰত নাহে আৰু কেৱল তেওঁৰে পূজা কৰিব লাগে, নাথিং এলছ। আৰু ইয়াত যদি তেওঁ কয় 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত এই বিষয়ে মূৰ্খ অজ্ঞানী ঋষি মণ্ডলেশ্বৰে কয়, কৃষ্ণদেৱে নিজৰ বিষয়ে কৈ আছে যে মোৰ শৰণলৈ আহি যোৱা। বৰ চমৎকাৰ মানুহ হয়, তেওঁকতো যাবলৈ কৈ আছে, কয় নিজৰ শৰণৰ বিষয়ে কৈছে, ঘূৰাই পকাই কৈছে। গতিকে ইয়াত তেওঁলোকৰ ভাৱনা কমজুৰি হয়, তেওঁলোকৰ জ্ঞান ঠিক নহয়। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18ত গীতাৰ জ্ঞানদাতাই নিজৰ গতি পৰম গতি অশ্ৰেষ্ঠ বুলি কৈছে, একেবাৰে জঘন্য। কাৰণ 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, 10 নম্বৰ অধ্যায়ৰ 2য় শ্লোকত গীতাৰ জ্ঞানদাতাই কয়, অৰ্জুন তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা, মই জানো। ইয়াৰে সিদ্ধ হয় যে এই পৰম গতি হোৱা নাই। জন্ম মৃত্যু থাকিলে কষ্টৰ ওপৰত কষ্ট থাকিব। আৰু সেইকাৰণে তেওঁ ক'লে সেই পুৰুষোত্তম, উত্তম পুৰুষ তুমি বেলেগ, সেই পৰমেশ্বৰৰ শৰণত যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক প্ৰাপ্ত কৰিবা, য'ত যোৱাৰ পিছত কেতিয়াও উভতি আৰু এই সংসাৰলৈ নাহে। গতিকে ইয়াত তেওঁৰ মন্তব্য এই কথা কোৱাও মিছা সিদ্ধ হ'ল। 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকৰ বিষয়ে অনুতমামৰ অৰ্থ এনেকুৱা কৰে যাতকৈ বেছি উত্তম কোনো নাই। তেওঁ ভুল সিদ্ধ হ'ল, কাৰণ সেই গীতাৰ জ্ঞানদাতাই কৈ আছে আন পুৰুষোত্তমৰ কথা, যি উত্তম পুৰুষ তুমি অন্য। আৰু তেওঁৰ সাধনাৰ বাবেও প্ৰমাণ কৰি আছে আৰু তেওঁৰ সাধনাৰ মন্ত্ৰও কৈ আছে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কিন্তু এয়া ইনকমপ্লিট হয়। সেইকাৰণে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত ক'লে যে যি 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ
বিষয়ে তথ্য দিছে। সেয়া হয় তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ সোধা, বুজা, তেওঁ বুজাব। এই পৰমাত্মা তত্ত্বৰ জ্ঞান দিব তোমাক। গতিকে সেই পৰমাত্মা তত্ত্ব পৰমাক্ষৰ ব্ৰহ্ম হয়। আৰু তেওঁ কোৱাৰ মন্ত্ৰ হ'ল ওম তৎসৎ। ওম ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি তিনি পুৰুষ কোৱা, প্ৰভু কোৱা, স্বামী কোৱা, ব্ৰহ্ম কোৱা, এই তিনিজন ব্ৰহ্ম তিনি পুৰুষ হয়। ক্ষৰ পুৰুষ ব্ৰহ্ম হয়, যাক ক্ষৰ ব্ৰহ্মও কয়, যিয়ে 21 ব্ৰহ্মাণ্ডৰ স্বামী ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজ্য পিতৃ হয়। আৰু অক্ষৰ পুৰুষ তেওঁ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী হয়, 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী। এয়া অক্ষৰ পুৰুষ কোৱা লাগিলে অক্ষৰ ব্ৰহ্ম বুলি কোৱা। আৰু যি 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত ক'লে উত্তম পুৰুষটো এনে পৰমাত্মা এটি উদাহৰণতে তেওঁ পৰমাক্ষৰ পুৰুষ কোৱা লাগিলে পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা। তেওঁ হয় বাস্তৱত অবিনাশী পৰমাত্মা। সেই পৰমাক্ষৰ ব্ৰহ্মক কোৱা 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 স্পষ্টকৈ ক'লে যে তেওঁৰ যদি ভক্তি কৰা সেই সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থাৎ সেই দিব্য পৰম পুৰুষৰ সেই পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্মৰ যি উত্তম পুৰুষ অন্য তেওঁ পৰমাক্ষৰ ব্ৰহ্ম যি 8 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত যাৰ বিষয়ে কৈছে, তেওঁৰ যদি ভক্তি কৰা তেন্তে তেওঁক প্ৰাপ্ত কৰিবা। তেওঁ পোৱাৰ মন্ত্ৰ ওম তৎসৎ। ওমটোৱে ক্ষৰ ব্ৰহ্মৰ ক্ষৰ পুৰুষক বুজা, 21 ব্ৰহ্মাণ্ডৰ স্বামীৰ। আৰু এই অক্ষৰ পুৰুষৰ এই তৎ এইটো সাংকেতিক হয়। এই ওম আৰু তৎ মিলি এই দুটা আখৰৰ এটা সৎনাম সৃষ্টি হয়। আৰু তৃতীয় যিটো সৎ হয় 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত সেই পৰমাক্ষৰ ব্ৰহ্মৰ মন্ত্ৰ হয়, ইয়াত গুপ্ত হয়। তৎ আৰু সৎ এয়া সাংকেতিক হয়, কোড ৱৰ্ড হয়, এই দাসে কয়। আৰু যিজনে এই তিনিও মন্ত্ৰ প্ৰাপ্ত কৰিছে তেওঁলোকে এই জ্ঞান যি দাসে কৈ আছে অতি সহজে বুজি পায়। গতিকে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 ক'লে যে যিসকলে এই পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তি কৰে অন্ত সময়ত শৰীৰ ত্যাগ কৰি যায় আৰু নিজৰ প্ৰাণ অৰ্থাৎ জীৱ শ্বাস ভ্ৰুকুটিৰ মাধ্যমত স্থিৰ কৰি লয়, নিজে নিজে হৈ যায়। এই ভক্তিৰে সকলো ক্ৰিয়া নিজে নিজে হৈ যায়। যেনেকৈ ইঞ্জিন ষ্টাৰ্ট কৰিলে আৰু গাড়ী অ'কে আছে, তেন্তে নিজে নিজে গিয়াৰ লগালে গাড়ী চলিব। ব্ৰেক গোটেই কাম অট'মেটিক কৰিব, যি এইবোৰক যেতিয়া হেণ্ডেল কৰা হ'ব। গতিকে এই প্ৰকাৰে এই পৰমাত্মাৰ সৎ ভক্তিৰে এই শৰীৰৰূপী গাড়ী ষ্টাৰ্ট হৈ যায়, ভিতৰৰ সকলো ক্ৰিয়া আৰম্ভ হৈ যায়। আকৌ কোৱা হয় ভক্তিৰ বলেৰে, যোগ বলেৰে, ভক্তি যোগ মানে সাধনা, এই তিনিও জপৰ মন্ত্ৰৰ ভক্তিৰ শক্তিৰে এই ত্ৰিকুটিত গুচি যায় জীৱ। ত্ৰিকুটিত যেতিয়া মৃত্যুৰ সময়ত যেতিয়া শৰীৰ এৰিব, ইয়াৰ পিছৰ কথা হয়, অন্ত সময়ত আকৌ তাতে গৈ এই তিনি মন্ত্ৰৰ তাতে হিচাপ হয়, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 66 এই গীতাৰ জ্ঞানদাতাই কৈছে কি সৰ্বধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ এহম তম সৰ্ব পাপেভ্যঃ মোক্ষয়ামি মা শুচি। পুণ্যাত্মাসকল, এই মূৰ্খসকলে, অজ্ঞানীসকলে, তত্ত্বজ্ঞানহীন ব্যক্তিসকলে, যিসকলে কেৱল সংস্কৃত জানিছিলে, তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নাছিলে, তেওঁলোকে ইয়াতে অনৰ্থক কৰি পেলাইছে। 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত ব্ৰজৰ অৰ্থ কৰি দিলে মোৰ শৰণত আহা। ব্ৰজ মানে যোৱা হয়, অহা নহয়। সৰ্বধৰ্মান পৰিত্যজ্য মাম, এয়া গীতাৰ জ্ঞানদাতাই কৈছে, এয়া ব্ৰহ্মই কৈছে, এয়া ঈশ্বৰ ব্ৰহ্মই কৈ আছে, যাৰ ওম নাম হয়। তেওঁ কয় যে মোৰ স্তৰৰ যিমানেই আধ্যাত্মিক অৰ্থাৎ ধাৰ্মিক পূজা আছে, সৰ্বধৰ্মান পৰিত্যজ্য মাম, মোৰ স্তৰৰ সকলোবোৰ পূজা, পৰিত্যজ মানে এৰি দিয়া, মাম মানে মোক। মোৰ মাজত মোৰ স্তৰৰ যিমান পূজা আছে সকলো ত্যাগ কৰা।
একম শৰণম ব্ৰজ, একম অদ্বিতীয় পৰমাত্মা, যাৰ সমান বেলেগ আৰু কোনো নাই। সৰ্বশক্তিমান সেই পৰমক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজ মানে যোৱা। এহম তৱ সৰ্ব পাপেভ্যঃ মোক্ষামি মা শুচি, এহম তৱ সৰ্ব পাপেভ্যঃ মোক্ষামি মা শুচি, যে আকৌ মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম। তুমি চিন্তা নকৰিবা পুণ্যাত্মাসকল। এতিয়া যেনেকৈ ওম তৎসৎ এই তিনি মন্ত্ৰৰ জপৰ উপাৰ্জনেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। আমি ওম নাম এই ব্ৰহ্মৰ আমি কি কৰোঁ? ওম নাম অৰ্থাৎ ব্ৰহ্ম সাধনা কৰি ব্ৰহ্মলোক প্ৰাপ্ত কৰি লওঁ। ব্ৰহ্মলোকৰ ভিতৰত এই কালে বহুত ডাঙৰ চলনা কৰিছে। সেই ব্ৰহ্মলোকক ডিভাইড কৰি পেলাইছে 5টা ভাগত। এটাতো মহা ইন্দ্ৰ বনাই দিলে, যিবোৰ মহান আত্মা হয় তেওঁলোকে নিজৰ পুণ্যৰ আধাৰত তাৰে ৰজা হৈ যায়, কণ্ট্ৰল আৰু মেনেজমেণ্ট কৰোঁতা। আৰু ভাল পুণ্য আত্মাসকল যদি আছে তেন্তে তেওঁলোকৰ বাবে সেই ৰেষ্টুৰেণ্টক বিভাজিত কৰি থৈছে। স্বৰ্গক স্বৰ্গ কোৱা নহ'লে ৰেষ্টুৰেণ্ট কোৱা, য'ত প্ৰাণীয়ে নিজৰ পুণ্যৰ নিজৰ পুঁজিয়ে নাশ কৰি দিয়ে আৰু তাৰ সুবিধাবোৰ প্ৰাপ্ত কৰি লয়। এই কালে ইয়াক ডিভাইড কৰি ৰাখিছে। মহা ইন্দ্ৰৰ লোক, ইয়াৰ ওপৰত আকৌ 4 নকল লোক বনাই ৰাখিছে। সৎলোক, নকলি ডুপ্লিকেট, ওপৰৰ লোকৰ নকল কৰোৱাই ৰাখিছে দুৰ্গাৰ পৰা। নিজৰ শক্তিৰে তেওঁ বনাই ৰাখিছে নকলি সৎলোক, নকলি অলস লোক, নকলি অগম লোক আৰু নকল অকহ লোক বনাই ৰাখিছে। গতিকে যিসকল পুণ্যকৰ্মী প্ৰাণী আছে, যিসকলে ওম নামৰ জপ অত্যাধিক কৰি থৈছে, তেওঁলোক ব্ৰহ্মলোকত গুচি যায় আৰু সেই ৰেষ্টুৰেণ্টত নিজৰ পুঁজি শেষ কৰি পুনৰ জন্ম মৃত্যুত আহি যায়। গতিকে আমি এনেকৈ নিজৰ নাশ কৰি থাকোঁ ভক্তিৰ। পুণ্যক স্বৰ্গত, মহাস্বৰ্গত নষ্ট কৰি দিওঁ আৰু পাপ যিবোৰ হয় সেইবোৰ নৰকত ভোগ কৰে অথবা 84 লাখ যোনিত ভুগিবলগীয়া হয়। এতিয়া পৰমাত্মাৰ মন্ত্ৰৰে, এই 2 মন্ত্ৰৰ জপেৰে, সৎনামেৰে আৰু লগতে সাৰ নামৰ প্ৰভাৱেৰে আমাৰ সকলো পাপ নষ্ট হৈ যায়। আমাৰ কেৱল পুণ্যহে বাকী থাকি যায়, ভক্তি বাকী থাকি যায়। গতিকে আমি কি কৰোঁ? ওম নামৰ জপটো স্বৰ্গত নষ্ট কৰি পেলাইছোঁ, বাকী পাপ নৰকত 84 লাখ যোনি এই কুকুৰ, গাধ, গাহৰিৰ শৰীৰক ভোগ কৰি থাকোঁ। আমি কষ্ট কৰি থাকোঁ এই পাপৰ কাৰণে। ইয়াত 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰি আছে যে মূল স্তৰৰ ওম নামৰ যিবোৰ সাধনা, পূজা, ধাৰ্মিক অনুষ্ঠান, পূজা হয়, ধাৰ্মিক ক্ৰিয়া আছে অথবা এই যজ্ঞ আদি হয়, 5 যজ্ঞ হয়, মোৰ স্তৰৰে হয়। এইবোৰ মোৰ ওপৰত এৰি দিয়া। ইয়াৰ প্ৰতিফল মোৰ পৰা নল'বা। কাৰণ আমি স্বৰ্গত নষ্ট কৰিছিলোঁ, মহাস্বৰ্গত ৱেষ্ট কৰিছিলোঁ অথবা সাংসাৰিক সুখ বিচাৰিছিলোঁ। এয়া মোক দি দিয়া। ইয়াৰ পৰিৱৰ্তে মই নিজৰ টেক্স তোমাৰ, কাৰণ আমি কালৰ লগত বাস কৰিছোঁ, এওঁ কয় যে এয়া যিমানেই মোৰ ধাৰ আছে ইয়াৰ পৰা মুক্তি কৰি দিব মোক। আৰু তেতিয়া তুমি সেই সৰ্বশক্তিমান একম শৰণম ব্ৰজ মানে যোৱা। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 এই পৰমেক্ষৰ ব্ৰহ্মৰ শৰণলৈ যাবলৈ কৈ আছে। শ্ৰীকৃষ্ণদেৱে নিজৰ শৰণত আহিবলৈ কোৱা নাই। যদি এনেকৈ কোনোবাই কয় তেনেহ'লে তেওঁ নিজেও ভ্ৰমিত আৰু মানৱ সমাজকো তেওঁ ভ্ৰমিত কৰি আছে, দিগ্ভ্ৰষ্ট কৰি আছে। তেওঁ অজ্ঞানী ব্যক্তি হয়। তেওঁৰ সেই অজ্ঞানতাক শুনি জীৱই নিজৰ জীৱন নষ্ট কৰি পেলায়। তেনেহ'লে ইয়াত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 কৈছে যে মোৰ সকলো প্ৰকাৰৰ পূজাত মোৰ ওপৰত এৰি সেই সৰ্বশক্তিমানৰ শৰণত যোৱা, তেতিয়া মই তোমাক ইয়াত কুকুৰ, গাধ, গাহৰি নবনাওঁ, নিজৰ কাৰাগাৰত নাৰাখোঁ, মুক্ত কৰি দিম। সহজ কথা।
এতিয়া আমি কি কৰিম? যেনেকৈ 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 এইটো স্পষ্ট কৰিছে যে যি এই সচিদানন্দ ঘন ব্ৰহ্মৰ সাধনা কৰে, পৰমাক্ষৰ ব্ৰহ্মৰ পূজা কৰে, তিনি মন্ত্ৰৰ জপ কৰে, অন্ত সময়ত তেওঁ ভক্তিৰ যোগ বলেৰে, ভক্তিৰ শক্তিৰে, এই মন্ত্ৰৰ উপাৰ্জনেৰে ত্ৰিকুটিলৈ গৈ পায়। ত্ৰিকুটিত গৈ তাতে সম্পূৰ্ণ একাউণ্ট থাকে। তাতে এই কালৰ হেড অফিচ আছে। তাতে পৰমাত্মা তেওঁৰ পূৰ্ণ গুৰু ৰূপত থাকে। আৰু ওম নামৰ জপৰ উপাৰ্জন এই কালৰ এক ন্যায়াধীশ বনাই ৰাখিছে। তেওঁ সন্মুখলৈ নাহে। তেওঁ এজন চিফ জাষ্টিচ বনাই ৰাখিছে, যাক ধৰ্মৰাজ বুলি কোৱা হয়। তেওঁৰ অফিচত গৈ পৰমাত্মাই দাসৰ ৰূপত নিজৰ সেই সৎ ভক্তি কৰোঁতা আত্মাৰ লগত যাব। আৰু যেনেকৈ উকিল থাকে যিজনে কোৰ্টত গৈ নিজৰ ক্লাইণ্টৰ গোটেই কথা কয় যে তেওঁ কি ক'ব আৰু কি কৰিব বিচাৰিছে, কৈ পৰমাত্মাই গুৰু ৰূপত যাব আৰু ক'ব যে তুমি তোমাৰ ওম নামৰ উপাৰ্জন ৰাখা আৰু কেঞ্চেল কৰা, ইয়াক মুক্ত কৰা। যেনেকৈ কোৰ্টে জৰিমনা কৰি ৰাখিছে আৰু ইয়াক নভৰিলে শাস্তি হৈ যায় তেওঁৰ, তেতিয়া কয় যে জৰিমনা লোৱা আৰু মুক্তি কৰি দিয়ে, তেওঁ মুক্ত কৰি দিয়ে। গতিকে কয় এনেকৈয়ে সৰ্বধৰ্মান পৰিত্যাজ্যমান একম শৰণম ব্ৰজ, মোৰ স্তৰৰ সকলো ধাৰ্মিক পূজাক মোৰ ওপৰত এৰি তুমি সেই সৰ্বশক্তিমান পৰমাক্ষৰ ব্ৰহ্মৰ শৰণত ব্ৰজ মানে যোৱা। সৰ্বপাপে ভাবক্ষ্যামি, মই তোমাক তোমাৰ যি জৰিমনা কৰিছোঁ ইয়াৰ পৰা তোমাক মুক্ত কৰি দিম। ইয়াত কুকুৰ গাধৰ গাহৰি বনাই যি বিভ্ৰান্ত কৰিছিলোঁ, দণ্ড দিছিলোঁ, পাপ কৰ্ম ভোগ কৰোৱাইছিলোঁ, কয় যে মই তোমাক ইয়াৰ পৰা মুক্ত কৰি দিম। গতিকে এয়া হ'ল বাস্তৱিক অৰ্থ 18 নম্বৰ অধ্যায়ৰ 66 শ্লোকত আৰু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত। আৰু আকৌ কি হ'ব? যেনেকৈ সেয়া যি তৎ মন্ত্ৰৰ আৰু সৎ মন্ত্ৰৰ উপাৰ্জন, যি ওম আৰু তৎ এই 2 আখৰৰ মন্ত্ৰ হয়। ওম ব্ৰহ্মৰ হয়, তৎ এয়া পৰব্ৰহ্মৰ হয়, অক্ষৰ পুৰুষৰ হয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 যি তিনি প্ৰভুৰ বিষয়ে কৈছে, তিনি পুৰুষৰ বিষয়ে কৈছে। গতিকে তাত যি অক্ষৰ পুৰুষ আছে তেওঁৰ মন্ত্ৰ হয় তৎ। এই তৎ মন্ত্ৰৰ যি উপাৰ্জন গুপ্ত থাকিব সেইটোৱে ওম তৎসৎ, ওম তৎসৎ সেয়া নহয়। হৰি ওম লগালেতো একেবাৰে ফুল হ'ব, ওম তৎসৎ কোৱাটোও ফুল হয়। এনেকুৱা জপ নহয়, ইয়াৰ বিধিও 3 প্ৰকাৰৰ হয়। গতিকে তৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আমি এই অক্ষৰ পুৰুষক দিব লাগিব, কাৰণ তাৰ 7 সংখ্য ব্ৰহ্মাণ্ডৰ পৰা পাৰ হৈ যাব লাগিব। ইয়াত সকলোৱে নিজৰ নিজৰ জুৰিডিকশ্যন বনাই ৰাখিছে, সীমা বনাই ৰাখিছে আৰু সকলোৱে নিজৰ টেক্স লগাই কাম চলাই আছে। ইয়াত সকলোৰে এই ব্যৱস্থাই হয়। ইয়াৰ ৰজাই এনেকুৱা জনতাৰ পৰা টেক্স লৈহে নিজৰ জীৱন যাপনৰ ব্যৱস্থা, সেনাৰ ব্যৱস্থা আদি কৰে। আৰু তেওঁলোকৰ দেশৰ পৰা অহা যোৱাৰো কোনো ব্যৱস্থা যদি কৰে তেন্তে তাৰো তেওঁ চাৰ্জ লয়। এনেকৈয়ে এই অক্ষৰ পুৰুষৰ 7 সংখ্য ব্ৰহ্মাণ্ডৰ পৰা পাৰ কৰি আমি যাম, তেন্তে যি তৎ মন্ত্ৰৰ উপাৰ্জন তেওঁক দি দিম। এতিয়া সেই সৎ মন্ত্ৰ থাকিল যাক সাৰ নাম বুলিও কোৱা হয়। এই সাৰ নামৰ উপাৰ্জনেৰে, সৎ মন্ত্ৰৰ উপাৰ্জনেৰে আমি ভৱৰ গুহা পাৰ কৰি সতলোক গৈ পাম, 12 দুৱাৰ পাৰ কৰি যাম, 12 নম্বৰ দুৱাৰত আমি গৈ পাম আৰু তাতে পৰমাত্মা সৎপুৰুষ সেই পৰমাক্ষৰ ব্ৰহ্ম প্ৰাপ্ত হ'ব, য'ত যোৱাৰ পিছত আকৌ উভতি প্ৰাণী কেতিয়াও ঘূৰি নাহে সংসাৰলৈ। এতিয়ালৈকে আমাক কেৱল 10 দুৱাৰৰে তথ্য দিয়া হৈছিলে। 10 নম্বৰ দুৱাৰক অন্তিম বুলি মনা হৈছিল। এয়া বেদ জ্ঞান আছিলে, এই 4 বেদৰ জ্ঞান আছিলে। এই 4 বেদত ইনকমপ্লিট নলেজ আছে, ইনকমপ্লিট স্পিৰিচুৱেল নলেজ আছে, আধৰুৱা আধ্যাত্মিক জ্ঞান আছে। আৰু এই 4 বেদতে কোড ৱৰ্ডত সংক্ষিপ্ত জ্ঞান যিটো আছে শ্ৰীমদ ভাগৱত গীতাত। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যি অপশ্যন এৰি দিছে যে তুমি এই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ পৰা বুজি লোৱা
আৰু তেওঁৱেই সেই পৰমাত্মা তত্ত্বৰ জ্ঞান দিব। ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান ইনকমপ্লিট হয়, কিন্তু ভুল বুলি ক'ব নোৱাৰোঁ, আধৰুৱা। আৰু এনেকুৱা এই চাৰিও বেদৰ সাৰাংশ এইটো হয়, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13 এই বেদ জ্ঞান দাতা তেওঁৱেই হয় যিজনে গীতাৰ জ্ঞান দি আছে, এওঁ ব্ৰহ্ম হয়। এই 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৈছে যে বায়ু अनिलम अमृतम अथिदम भस्मांतम शरीरम ओम कर्तु समर कल्वे समर और कर्तुम समर। আৰু যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক অন্তিম শ্লোক হয় যজুৰ্বেদৰ, আৰু অন্তিম অধ্যায় হয় 40 নম্বৰ। ইয়াৰ শেষত নিৰ্ণয় কৰি দিছে যে তেওঁ পৰমেশ্বৰ ব্ৰহ্ম, যি উত্তম পুৰুষ, সেই পৰমেশ্বৰটো গুপ্ত হয়, সেই পূৰ্ণ পৰমাত্মাটো গুপ্ত হয়, পৰোক্ষ হয়। আৰু মই ব্ৰহ্ম হওঁ, মোৰ ওম নাম আছে, আৰু ব্ৰহ্মলোকতো মই থাকোঁ, ব্যাপক হওঁ। খাম্বৰম ওম ওম মোৰ আখৰ হয়, মোৰ মন্ত্ৰ হয়, আৰু মই ব্ৰহ্ম সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত বাস কৰোঁ। শ্ৰী দেৱী ভাগৱতত 7 নম্বৰ স্কন্ধত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত 562-63 পৃষ্ঠাত স্বয়ং দুৰ্গাই কয় হিমালয় দেৱক ব্ৰহ্মৰ বিষয়ে তথ্য দি কয় যে তেওঁৰ নাম ওম হয়, আৰু সেই ওম নামৰ জপেৰে তুমি ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা, অন্য কোনো পূজা নকৰিবা, সকলো সাধনা এৰি দিয়া, নিজৰ স্তৰ। আৰু দেৱীয়ে কয় মোৰ পূজাও ত্যাগ কৰা, কেৱল সেই ওমৰ জপ কৰা, তেতিয়া তুমি ব্ৰহ্মক প্ৰাপ্ত কৰিবা। আৰু তেওঁ ব্ৰহ্মৰূপৰূপী দিব্য আকাশত থাকে, সেই ব্ৰহ্মৰ দিব্য আকাশত স্থিত হয়। এনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 কৈছে মইতো ব্ৰহ্ম হওঁ, এহেম ব্ৰহ্ম ও মোৰ ওম নাম হয়, আৰু মই সেই ব্ৰহ্মলোকৰূপী দিব্য আকাশত স্থিত আছোঁ, অন্তৰিক্ষত। আৰু সেই পূৰ্ণ পৰমাত্মাটো পৰোক্ষ হয়, গুপ্ত হয়, তেওঁ নাজানে তেওঁৰ বিষয়ে। গতিকে সেইবাবে 40 নম্বৰ অধ্যায় 15 নম্বৰ শ্লোকত কৈছে ওম কৰ্তুম সমৰ কল্বে সমৰ কৰ্তুম সমৰ। যদি মোৰ সাধনা কৰিব বিচাৰিছা তেন্তে ওম নামৰ জপ কৰিবা, কাম কৰি কৰি স্মৰণ কৰিবা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 7 ক'লে যে অৰ্জুন তুমি যুদ্ধও কৰা, মোৰ স্মৰণো কৰা, অৰ্থাৎ যুদ্ধতকৈ কঠিন কাম একো হ'ব নোৱাৰে। আৰু ইয়াতেও কয় স্মৰণ কৰা, পাহৰি নাযাবা তেওঁ। গতিকে এনেকৈ বেদে কয় যজুৰ্বেদ 40 নম্বৰ অধ্যায়ৰ 15 নম্বৰ শ্লোকত কৰ্তুম সমৰ কল্বে সমৰ অৰ কৰ্তুম সমৰ। ওম নামৰ জপ দান কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে স্মৰণ কৰা, আৰু মনুষ্য জীৱনৰ প্ৰথম কৰ্তব্য বুলি ভাবি ইয়াক স্মৰণ কৰা, অৰ্থাৎ টানেৰে কৰা। গতিকে ইয়াৰ পৰা এই দুটা কথা সিদ্ধ হ'ল যে এতিয়া যি দাসে ল'ব বিচাৰিছে এই গোটেই বিৱৰণক 40 নম্বৰ অধ্যায়ৰ 10 পৰা 13 শ্লোকত কৈছে যে কোনোবাইতো কয় এই পৰমাত্মাক যে তেওঁ উৎপন্ন নহয়, অৰ্থাৎ নিৰাকাৰ। কোনোৱে কয় যে তেওঁ অৱতাৰ ধাৰণ কৰি আহে, তেওঁ উৎপন্ন হয়, তেওঁ সাকাৰ হয়। গতিকে ইয়াত কোৱা হৈছে যে এই সাকাৰ আৰু নিৰাকাৰৰ সেই পৰমাত্মাৰ যথাৰ্থ তথ্যও সেই তত্ত্বদৰ্শী সন্তইহে দিয়ে, তেওঁৰ পৰা শুনা। আৰু এনেকৈয়ে ক'লে যে কোনোবাইতো যাৰ অক্ষৰ জ্ঞান হৈ গ'ল যিকোনো ভাষা বিশেষৰ, তেন্তে তেওঁক বিদ্বান বুলি কোৱা হয়, আৰু যাৰ অক্ষৰ জ্ঞান নাই তেওঁক অবিদ্বান বুলি কৈ দিয়ে। বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও এই তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। ইয়াৰে সিদ্ধ হয় যে বেদ জ্ঞানো ইনকমপ্লিট হয়। গতিকে বেদ জ্ঞানো ইনকমপ্লিট হয়, কমপ্লিট নলেজ নাই, স্পিৰিচুৱেল নলেজ নাই, অৰ্থাৎ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। আৰু সেই জ্ঞান এই চাৰিও বেদৰ শ্ৰীমদ ভাগৱত গীতাত আছে। তেন্তে এয়াও ইনকমপ্লিট নলেজ হয়, স্পিৰিচুৱেল নলেজ হয়, এয়া কমপ্লিট নলেজ নহয়, অখিলম নহয়, অখিলম আধ্যাত্মিক নহয় এইটো। সেইকাৰণে এই
চাৰিও বেদত কেৱল ব্ৰহ্মলৈকেহে জ্ঞান আছে, আৰু ইয়াৰ পাছত তৎ আৰু সৎ যি মন্ত্ৰ আছে, ইয়াৰ বিষয়ে তথ্য সূক্ষ্ম বেদত আছে, যি পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ দেৱ কবিৰ বাণী বৰ্ণিত আছে, যিয়ে দাসে বুজি পাইছে। কাৰণ সেই জ্ঞানক বুজা প্ৰথমেতো এই চাৰি বেদেই বুজি নাপালে এওঁলোকে আজিলৈকে। এই আখৰৰ সংস্কৃত জ্ঞাতাসকলে বুজি নাপালে। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, তেন্তে এই প্ৰকাৰে যি সূক্ষ্ম বেদ আছে, কবিৰ বাণী, এয়া কবিৰ পন্থীসকলে বুজি নাপালে আজিলৈকে। এই দাসৰ ওপৰত কৃপা কৰিলে পৰমেশ্বৰে, আৰু এওঁ তেখেতে কৃপা কৰি এই দাসক বুজালে। নহ'লেতো পৰমাত্মাৰ যেতিয়া চাৰি বেদেই বুজি নাপালে যিসকলে, তেন্তে এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীনো কোনে বুজি পাব? গতিকে এতিয়া এই পৰমাত্মাৰ যি সূক্ষ্ম বেদৰ ভিতৰত চাৰিও বেদৰ 18 পুৰাণৰ এই উপনিষদবোৰৰ আৰু শ্ৰীমদ ভাগৱত গীতাৰো জ্ঞান আছে, আৰু বেলেগকো জ্ঞান আছে। এয়া কমপ্লিট স্পিৰিচুৱেল নলেজ হয়, এয়া পূৰ্ণ আধ্যাত্মিক জ্ঞান হয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া যি আজি সৎসংগ আৰম্ভ হৈছিল, যিটো বিষয়ত যে এই পুণ্য আত্মাসকলে যি মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচৰাত লাগি আছে, তেওঁ বিশেষ পুণ্যকৰ্মী প্ৰাণী হয়। এনেইতো যিসকলৰ মানৱ শৰীৰ প্ৰাপ্ত হয় তেওঁলোক পুণ্যাত্মা। তেওঁলোককো যেনেকুৱা কোৱা হয় যে তেওঁলোকতকৈ যি শ্ৰেষ্ঠ, তেওঁলোকতকৈ যি ভাল আত্মা আছে, বিশেষ আত্মা আছে, তেওঁ হয় যে পৰমাত্মাক পোৱাৰ প্ৰযত্ন কৰি আছে, মনুষ্য শৰীৰ পায়। আৰু তেওঁ আকৌ যায় যেনেকৈ তৃষ্ণাতুৰ ঘূৰি ফুৰে, পানী বিচাৰে, পিয়াহত পানী জল বিচাৰে, আৰু অন্তত তেওঁ পানী নাপালে সেই তৃষ্ণাতুৰ পিয়াহতে মৰি যায়। এনেকৈয়ে যিসকল প্ৰভুৰ তৃষ্ণাতুৰ প্ৰাণী, জলস্ৰোত জানি, কাৰণ পৰমাত্মা আহে, তেওঁ সন্তৰ ৰূপত আহে। এয়া আগৰ পৰাই আপোনালোকে শুনি আহিছে। কোৱা হয়, নাজানো কোনটো দেশত ভগৱানক পাম, কোনটো দেশত মনুষ্য শৰীৰত পৰমাত্মা আছে, আৰু ইয়াতেও তেওঁ এজ ইট ইজ নিজৰ তেজপুঞ্জ শৰীৰক পাতল কৰি সৰল কৰি এজন ইয়ালৈ আহে, লীলা কৰে, আধ্যাত্মিক জ্ঞান তত্ত্বজ্ঞানক কয়, বুজায়। গতিকে সকলোৱে এইটো জানে, আত্মাসকলে, যে তেওঁ পৰমাত্মা সন্ত ৰূপত আহে। আৰু যেতিয়া তেওঁ সন্ত ৰূপত আহে, তেন্তে সেই ভগৱান তেওঁৰ শৰণত আহিলে, সেই সন্তৰ শৰণত আহিলে তেওঁৰ বিশেষ লাভ হয়। আৰু সেই পৰমাত্মা অৰ্থাৎ পূৰ্ণ ব্ৰহ্ম, এতিয়া পূৰ্ণ ব্ৰহ্ম অব্লিক পূৰ্ণ সন্ত সৎগুৰু, এতিয়া পৰমাত্মাক আমি মানিবলৈ দিছোঁ যে ভগৱান বুলি একো নাই। তেওঁতো পৰম সন্ত হয়, যিয়ে প্ৰভুৰ দৰে গুণ ৰাখে। গতিকে কেনেকৈ আমি এই অজ্ঞানতা গ্ৰহণ কৰিলোঁ? এই অজ্ঞানীসকলৰ এই অজ্ঞান সিদ্ধান্তৰ আধাৰত যেনেকৈ 11টা উপনিষদ আছে, এই 11টাই উপনিষদত সকলোৰে মত ভিন্ন ভিন্ন হয়, অনুভৱ বেলেগ হয়, তেওঁলোকৰ জ্ঞান, তেওঁলোকৰ জপ কৰাৰ মন্ত্ৰ বেলেগ হয়। গতিকে সকলোৱে এয়া কৈছে যে পৰমাত্মা নিৰাকাৰ। আৰু সন্ত যি পৰম সন্ত হয়, তেওঁ নিজৰ সাধনাৰে তেওঁৰ শক্তি গ্ৰহণ কৰি লয়, আৰু আকৌ তেওঁ লাভ দিয়ে। এয়া এই অজ্ঞানীসকলৰ ধাৰণা। পৰমাত্মাৰ লাভ পৰমাত্মাইহে দিব পাৰে। পৰমাত্মাৰ ভক্তি কৰি যদি কোনো ভিক্ষাৰীয়ে অলপ ভিক্ষাও খুজি লয়, তেতিয়া সেয়াই কিমানক আনন্দিত কৰিব পাৰে সেই ভিক্ষাৰে।
যি পৰমাত্মাই দিব পাৰে। গতিকে পৰমেশ্বৰ স্বয়ং আহে, এজন চিম্পল মেনৰ দৰে থাকে। এয়াও স্পষ্ট কৰোঁ ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ 17 স্পষ্ট কৰিছে যে তেওঁ মনুষ্যবৎ অগ্নে, তেওঁ পৰমাত্মা। হে পৰমেশ্বৰ, আপুনি মনুষ্যৰ দৰে আহে। আপোনাৰ লীলাত এনেকুৱা লিখা আছে, আপুনি প্ৰত্যেক যুগত আগতেও আহিছে আৰু আকৌ সেই ৰূপতে আহক আৰু আমাক দৰ্শন দিয়ক আৰু আমাৰ অজ্ঞানতা দূৰ কৰক। হে মনুষ্যবধ, হে মনুষ্যৰ দৰে ভগৱান। তেতিয়া ইয়াত কি ক'লে যে এই তৃষ্ণাটোৰ আত্মা কোনোজন মন্দিৰত আহে, কোনোজন মছজিদত যায়, দুখ নিবাৰণ অৰ্থাৎ পৰমাত্মাক পাবলৈ, ধনী হ'বলৈ। কোনো গুৰুদ্বাৰত যায়, কোনো গীৰ্জাত যায়। ইয়াৰ অতিৰিক্ত কোনোৱেতো অনুষ্ঠান যজ্ঞ আদিও কৰি থাকে। ইয়াৰ অতিৰিক্ত কোনোজন পৰ্বতত যায়, কোনো গুহাত গম পায় যে তাতে কোনো সাধু সন্ত থাকে, তালৈ যায়। অৰ্থাৎ কোনোজন তীৰ্থত যায়। তীৰ্থ কি হয়? য'ত কোনো সন্ত ঋষি সাধকে নিজৰ সাধনা কৰিছে, অথবা কোনো ঘটনা হয়তো তাতে ঘটিছে, এয়া তাৰে স্মৃতিচিহ্ন, তালৈ যায়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।